পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। অইল ইণ্ডিয়াত গাড়ী দিয়াৰ সম্পৰ্কত যেহেতু বহুতে মোক কমেন্ট কৰি আছিলে যেতিয়া নটিফিকেশন ওলাই বা বিজ্ঞাপন প্ৰকাশ পায়, আৰু ইতিমধ্যে অইল ইণ্ডিয়াই গাড়ী হায়াৰৰ কাৰণে এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে আৰু আপোনালোকে এটো ইতিমধ্যে চলি আছে 21/5/2026 তাৰিখৰ পৰা ইতিমধ্যে চলি আছে আৰু লাষ্ট ডেটটো হৈছে 11/6/2026। তাৰ ভিতৰত আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ল'ব লাগিব আৰু অনলাইন আবেদনৰ যেটো প্ৰক্ৰিয়া মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছো। যিসকলে জানে তেওঁলোকে নিজে কৰি ল'ব আৰু নজনাসকলে এই ভিডিঅ'টো চাই কৰি ল'ব পাৰিব। আৰু ভিডিঅ' যেহেতু মই অলৰেডি ফেচবুকত মই কি গাড়ী ওলাইছে সেই সন্দৰ্ভত অলৰেডি কৈ থোৱা আছে, গতিকে সেইখিনি পুনৰ নকওঁ। ইয়াত মই পোনপটীয়াকৈ আপোনালোকে অনলাইন কেনেদৰে এপ্লাই কৰিব সেই ইয়ালৈ লৈ গৈছো। আৰু এপ্লিকেশন যেটো লিংক হৈছে https://cap.oilindia.in আৰু এইটোৱে হৈছে ৱেবছাইট আৰু ইয়াতে ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। আৰু এপ্লাই কৰাৰ আগতে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেচন কৰাৰ পিছত লগইন হ'ব। গতিকে প্ৰচেছটোলৈ লৈ গৈছো আপোনালোকক। প্ৰথমতে যেটো এইটো লিংক, এই লিংকটো আপোনালোকে টাইপ কৰি ল'ব ক্ৰমত গৈ, আৰু লিংকটো টাইপ কৰাৰ পিছতে সাইন আপ কৰিব লাগিব। যেহেতু ৰেজিষ্টাৰ আমাৰ আগতে কৰা হোৱা নাই, সেইটো কাৰণে সাইন আপ কৰি এইখিনি ফিল আপ কৰি লোৱা হ'ল আৰু ইয়াৰ পিছতে আমি সেন্ড OTP ক্লিক কৰিম। এতিয়া সেন্ড OTP ক্লিক কৰাৰ লগে লগে যেটো আপোনালোকে মোবাইল নম্বৰ টাইপ কৰিছে সেই মোবাইল নম্বৰটোত এটা OTP গৈছে আৰু ইয়াত চাওকচোন ৰিডাইৰেক্ট ইনটু KYC। অকণমান সময় লাগিব, লগতে লোডিং ডিজি লকাৰ দেখাইছে। এই ডিজি লকাৰ যেটো আপোনালোকে প্ৰসেস কৰি ল'ব আৰু সাইন আপ কৰিবলৈ হলে আধাৰ নম্বৰটো লাগিব। ইয়াত আধাৰ নম্বৰটো মই টাইপ কৰি নেক্সট কৰি দিছো। এতিয়া নেক্সট বটনটোত ক্লিক কৰি দিব আৰু লগে লগে এটা OTP যাব। OTPটো আমি ইয়াত টাইপ কৰিব লাগিব। OTPটো টাইপ কৰি সাবমিট বটনটোত ক্লিক কৰিব। অকণমান সময় লাগিব, ইয়াত যেটো ঘূৰি আছে নেটৱৰ্কৰ লগত কথা। আৰু ইয়াত ডিজি লকাৰ যেটো পাছৱৰ্ড সেইটো আপোনালোকে ক্লিক কৰি দিব আৰু যিসকলে পাছৱৰ্ডটো নাজানে তেওঁলোকে ফৰগেট মাই পিন কৰি ল'ব। এতিয়া আমি যেহেতু পাছৱৰ্ডটো মনত আছে সেইকাৰণে ডন কৰিছো আৰু অকণমান সময় ৰৈ দিব আৰু ইয়াৰ লগে লগে ডিজি লকাৰ যেটো এন্ট্ৰি হৈ যাব। ইয়াৰ পিছত ডকুমেন্ট কি আছে ইয়াত এখিনি সিলেক্ট কৰি ল'ব আপোনালোকে। যেহেতু ID প্ৰুফ বা এজ প্ৰুফ DL যাৰ যি ডকুমেন্ট আছে এইখিনি সিলেক্ট কৰি এলাও কৰি দিব। ইয়াত এলাও কৰাৰ পাছতে কিছু সময় ৰ'ব লাগিব। বন্ধুসকল, যিসকলৰ ডিজি লকাৰত অলৰেডি একাউণ্ট আছে তেওঁলোকৰ বাবে এইটো খুব সুবিধা হয়। যিসকলে নতুনকৈ কৰিছে তেওঁলোকে কিন্তু ডিজি লকাৰটো ক্ৰিয়েট কৰি তাত ডকুমেন্ট বিলাক আপলোড কৰি ল'ব লাগিব। তাৰ পিছতহে আপোনালোকে ডাইৰেক্ট লগইন কৰিব পাৰিব। আৰু ইয়াৰ পিছতে চাওকচোন এইটো খুব সুন্দৰকৈ ডকুমেন্ট ভেৰিফাইড হৈ গ'ল। তাৰপৰা ইউ আৰ গোইং গুড। আৰু ইয়াৰ পিছতে নেক্সট ষ্টেপটো আহিব KYC কমপ্লিটেড সাকসেসফুলি। দেখিলে নে এইটো খুব সুন্দৰকৈ হৈ গ'ল। এতিয়া আমি লগইন কৰিম আৰু লগইন কৰিবলৈ হলে ইয়াত আধাৰ নম্বৰটো টাইপ কৰিব আৰু এই কেপচা কোডটো টাইপ কৰি ইয়াত এটা OTP আহিছে, তো সেই OTPটো টাইপ কৰিব আৰু OTPটো টাইপ কৰি লগইন কৰি দিব। আৰু ইতিমধ্যে আপোনাৰ ইয়াত প্ৰফাইল জেনেৰেট হৈ গৈছে। আৰু এতিয়া ডেশবৰ্ডত ক্লিক কৰিব। তাৰ পিছতে আমি হোমত ক্লিক কৰিব লাগিব। হোমত ক্লিক কৰি ইয়াত দেখিছেনে তলত এক্টিভ দেখাই আছে। এইটো হায়াৰিং এক সেকেন্ড, এইটো হৈছে হায়াৰিং দ্য সাৰ্ভিস অফ ব্ৰেণ্ড নিউ LMV ভেহিকল। বন্ধুসকল, ইয়াত চাই লৈছেনে আপোনালোকে আৰু সময় কিমান হৈছে চাওক, মাত্ৰ 20 দিন 1 ঘণ্টা 12 মিনিট আছে আজিৰ তাৰিখৰ পৰা। আজি যেহেতু 22 তাৰিখ, গতিকে তাৰ ভিতৰতে আপোনালোকে অনলাইনে কৰি ল'ব। এতিয়া আমি এপ্লাইত ক্লিক কৰিম। ইয়াত ৰেজিষ্ট্ৰেচন অফ এপ্লিকেণ্ট আৰু এপ্লিকেশ্যনখন ৰেজিষ্ট্ৰেচনৰ কাৰণে অলৰেডি খোল খাই গৈছে। ইয়াত ডিটেইলছ কি আছে আপোনালোকে চাই ল'ব এবাৰ ভালদৰে। প্ৰথমতে আছে নেম, ওপৰলৈ যোৱা এপ্লিকেণ্ট নেম আছে ইয়াত আৰু নামকেইটা টাইপ কৰি ল'ব। তাৰপিছতে ফাদাৰ্ছ নেম আছে ইয়াত, লগতে এপ্লিকেণ্ট লেটেষ্ট কালাৰ ফটোগ্ৰাফ, সেইটো এটা ফটো লাগিব একপি। তাৰপিছত জেণ্ডাৰ সিলেক্ট কৰি ল'ব ইয়াতে। তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাম্বাৰ, এইটো হয় মেণ্ডেটৰী, এইটো ইয়াত দিব লাগিব। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব বন্ধুসকল ইয়াত চাই লওকচোন, বহুতে এই কথাটো সুধিব। ইয়াত লিখা আছে চপা খোৱা, এইটো শদিয়াৰ হয়।
তাৰপিছতে ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, দুলিয়াজান, এইটো মিয়াও হয়, এইটো চিৰাং ডিষ্ট্ৰিক্ট, এইটো অৰুণাচল প্ৰদেশৰ। তাৰপিছতে মৰাণহাট আছে, নামৰূপ, শিৱসাগৰ আছে, সোণাৰী, তিনচুকীয়া, আৰু এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে। তাৰপিছত জিলা সৈনিক ৱেলফেয়াৰ অফিচ, এইটো ডিব্ৰুগড় হয়। জিলা সৈনিক ৱেলফেয়াৰ অফিচ, সেইটো শিৱসাগৰ হয়। আৰু বন্ধুসকল মাত্ৰ এইসকল লোকেহে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে কাইণ্ডলি আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ল'ব, আৰু মই যিহেতু বহুতে কমেণ্ট কৰিব পাৰে তেওঁলোকৰ বাবে স্পেচিয়েলি এই কথাখিনি জনাই দিছোঁ। আৰু ইয়াৰ পিছতে আমাক লাগিব ইয়াত এক্সচেঞ্জ কাৰ্ডৰ যিটো কপিটো, সেইটো আপলোড কৰিব লাগিব। ডেট অফ বাৰ্থ ইয়াত লিখিছেনে, দেখিছে, আৰু পান কাৰ্ডৰ নাম্বাৰ এইটো মেণ্ডেটৰী হয়, ইয়াত দিব লাগিব। লগতে ইয়াত এড্ৰেছটো ফিল আপ কৰি ল'ব, নিজৰ যিখিনি এড্ৰেছ আছে আধাৰ মতে ফিল আপ কৰিব আপোনালোকে, তেতিয়া সুবিধা হ'ব। ডিষ্ট্ৰিক্ট পিনক'ড সকলোখিনি ভালদৰে দিয়াৰ পিছতে ইয়াত লিখিছে দেখিছেনে এটা পইণ্ট, ডু ইউ হেভ অইল ভেণ্ডৰ কোড। অইল ভেণ্ডৰ কোড যদি বন্ধুসকল আছে, যিসকলে গাড়ী চলি আছে বা তাত যদি কাম কৰে তেওঁলোকৰ সেই ভেণ্ডৰ কোডটো থাকে, আৰু যিসকলৰ আছে তেওঁলোকে য়েছ বুলি দি সেইটো ভেণ্ডৰ কোডটো ইয়াত মেনশ্যন কৰিব লাগিব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰ নাথাকিব, গতিকে ন' টাইপ কৰিব আপোনালোকে। আৰু ইয়াৰ পিছতে এটা ইমেইল আইডি, চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, চিগনেচাৰটো লাগিব। লগতে ইয়াত এজ প্ৰুফৰ এটা ডকুমেণ্ট, সেইটো এজ থকা যিকোনো এটা ডকুমেণ্ট আপোনালোকে পান কাৰ্ড বা আধাৰ কাৰ্ড বা DOB তেনেকুৱাকৈ দিব পাৰিব। লগতে ইয়াৰ পিছতে আমি চেল্ফ ডিক্লেৰেশ্যন যিখন আছে ইয়াত ক্লিক কৰি ছাবমিট কৰিব লাগিব। গতিকে এইখিনি আমি ছাবমিট কৰি লৈছোঁ, আৰু ছাবমিট কৰাৰ পিছতে ভালদৰে আপোনালোকে ফৰ্মখন এবাৰ চাই ল'ব সম্পূৰ্ণ শুদ্ধ হৈছে নে নাই হোৱা। আৰু যদি শুদ্ধ হৈছে তেতিয়াহ'লে এই বক্সটোত ক্লিক কৰি ল'ব আৰু ফাইনেল ছাবমিট কৰি দিব। আৰু ফাইনেল ছাবমিট কৰাৰ পিছতে এখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আহিব, এখন ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে। দেখিছেনে ইয়াত সম্পূৰ্ণ ছাকচেছফুলি এপ্লাই কৰা হৈ গৈছে। আৰু এতিয়া আমি ইয়াত দেখিছেনে বক্সটোত ভিউ, ইয়াত ক্লিক কৰি ডাউনলোড কৰি লৈছোঁ যিখন এপ্লিকেশ্যন ফৰ্মখন। আৰু ইয়াৰ পিছতে এই PDF টো ডাউনলোড কৰাৰ পিছতে এইখনেই হ'ল আপোনালোকৰ টেণ্ডাৰ প্ৰচেছৰ সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্ম। আৰু এই ফৰ্মখনে আপোনালোকে ৰাখি থ'ব, আৰু যেতিয়া টেণ্ডাৰ ৰিজাল্টবিলাক ওলাব সেই ৰিজাল্ট ওলোৱাৰ সময়ত আপোনালোকে এই নাম্বাৰটো চাই কনফাৰ্ম কৰি ল'ব পাৰিব যে নিজৰ হয় নে নহয়। আৰু যিসকলে নতুনকৈ পোনপ্ৰথমবাৰৰ পৰা মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেকুৱা ধৰণৰ যিকোনো ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে।